ষ্টুডেণ্টছ আজি আমি আলোচনা কৰিম 1.4ৰ পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়নে কেন মেটাৰ চেঞ্জ ইটছ ষ্টেট ঠিক আছে এতিয়া পদাৰ্থ বুলি ক'লে আমি পদাৰ্থৰ তিনিটা অৱস্থাৰ কথা জানো এটা হৈছে গোটা আনটো হৈছে জুলীয়া আৰু এটা হৈছে গেছীয় ঠিক আছে এতিয়া গোটা অৱস্থাত থকা পদাৰ্থ এটা তাৰ অৱস্থাৰ আমি পৰিৱৰ্তন কৰিব পাৰোঁ নে নোৱাৰোঁ বা জুলীয়া অৱস্থাত থকা পদাৰ্থ এটাৰ অৱস্থা পৰিৱৰ্তন কৰিব পাৰোঁ নে নোৱাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিম ঠিক আছে তোমালোকে দৈনন্দিন জীৱনত দেখি থকা ঘটনাৰ পৰা নিজে অনুভৱ কৰিব পাৰিছা চাগে গোটা বস্তু আমি জুলীয়ালৈ পৰিৱৰ্তন কৰিব পাৰোঁ ঠিক একেধৰণে জুলীয়া বস্তু আমি গেছীয়লৈ পৰিৱৰ্তন কৰিব পাৰোঁ ঠিক আছে তাক আমি বুজিবলৈ সৰু উদাহৰণ এটা ল'লেই হ'ল যে বৰফ যদি আমি অলপ সময়ৰ কাৰণে বাহিৰত থৈ দিওঁ কি হয় সেই গোটা বৰফ টুকুৰা গলিবলৈ আৰম্ভ কৰে গলিবলৈ আৰম্ভ কৰাৰ একমাত্ৰ কাৰণ এটাই হৈছে কি বাহিৰৰ উষ্ণতা বেছি ঠিক আছে বাহিৰৰ উষ্ণতা বেছি থকাৰ কাৰণে কি হয় সেই বৰফটো গলিবলৈ আৰম্ভ কৰে আৰু এটা কথা যেতিয়া পানী আমি গৰম কৰোঁ বা উতলালে কি হয় সেই পানীখিনি ভাপলৈ পৰিৱৰ্তন হয় যিটো তোমালোকে সদায় দেখি থাকা ঠিক আছে মানে কি হয় জুলীয়া পদাৰ্থৰ পৰা গেছীয় অৱস্থালৈ বা ভাপলৈ পৰিৱৰ্তন হৈছে আৰু এই পৰিৱৰ্তন হোৱাৰ মূল কাৰণ হৈছে উষ্ণতাৰ পৰিৱৰ্তন ঠিক আছে গতিকে আমি ক'ব পাৰোঁ কি যে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন উষ্ণতাৰ তাৰতম্যৰ ফলত হ'ব পাৰে যিদৰে উষ্ণতাৰ তাৰতম্যৰ ফলত পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয় ঠিক একেধৰণে আমি চাপৰ তাৰতম্য ঘটায়ো বা চাপৰ সাল সলনি কৰিও বঢ়াই বা কমায়ো আমি কি কৰিব পাৰোঁ পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰোঁ প্ৰথমতে আমি আলোচনা কৰিম উষ্ণতাৰ তাৰতম্য ঘটালে বা উষ্ণতাৰ সাল সলনি ঘটালে কিদৰে অৱস্থাৰ পৰিৱৰ্তন হয় ঠিক আছে এতিয়া গোটা পদাৰ্থ গোটা অৱস্থাত থকা বৰফ যদি আমি এটুকুৰা বৰফ যদি এটা বিকাৰত ৰাখি আমি তলৰ পৰা তাক গৰম কৰোঁ বা হিট দিওঁ গৰম কৰিলে কি হ'ব সেই বৰফ টুকুৰা গলিবলৈ আৰম্ভ কৰিব গলি কি হ'ব পানী হ'ব তাৰ পৰা ঠিক আছে এতিয়া উষ্ণতা ইয়াত তাপ দিয়া মানে কি ইয়াৰ উষ্ণতা বৃদ্ধি পাইছে ইয়াত হিট দিয়া মানে ইয়াৰ উষ্ণতা বৃদ্ধি পাইছে ঠিক আছে উষ্ণতা বৃদ্ধি পোৱাৰ লগে লগে কি হ'ব এই বৰফটো গলি হ'ব পানী ঠিক একেদৰে সেই পানীক যদি আমি উতলাওঁ মানে যদি তলৰ পৰা আমি হিট দিওঁ ঠিক আছে তাপ প্ৰয়োগ কৰিলে কি হ'ব সেই পানী হ'ব কি ভাপলৈ পৰিৱৰ্তন হ'ব যিটো তোমালোকে দেখি থাকা আৰু ভাপলৈ পৰিৱৰ্তন হ'ব মানে কিহলৈ গ'ল জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ গ'ল ইয়াৰ অৰ্থ এটাই যে উষ্ণতাৰ তাৰতম্য ঘটাই আমি পদাৰ্থৰ অৱস্থা সলনি কৰিব পাৰোঁ যেনেকৈ বৰফ তাপ পালে বৰফ গলি পানী হয় ঠিক একেদৰে পানী অধিক তাপ দিলে কি হ'ব গেছীয় অৱস্থালৈ পৰিৱৰ্তন হয় ঠিক আছে ইয়াৰ বিপৰীত ক্ৰিয়াও ঘটাব পাৰোঁ আমি এতিয়া ধৰি লোৱা তোমালোকে পানী গৰম কৰা যিকোনো এটা পাত্ৰত পানী গৰম কৰিছা আৰু ওপৰত এখন ঢাকনি দি দিছা কি হ'ব এই ভাপখিনি গৈ ঢাকনিত লাগিব যেতিয়া ঢাকন থাকে এই ঢাকনিত লাগিব লগাৰ ফলত কি হ'ব খন্তেক সময়ৰ পাছত যেতিয়া আমি পাত্ৰটো যি জেগাত আমি তাপ দিছিলোঁ সেই তাপ দিয়া জেগাৰ পৰা আঁতৰাই যদি আমি বেলেগ এটা জেগাত ৰাখোঁ যেতিয়া লাহে লাহে পাত্ৰটো ঠাণ্ডা হ'ব এই ঢাকনিখনত লাগি থকা ভাপবোৰ কি হ'ব পানীলৈ পৰিৱৰ্তন হ'ব তোমালোকে প্ৰেছাৰ কুকাৰ বা পানী গৰম কৰা পাত্ৰত এইটো দেখিবলৈ পাবা ঠিক আছে তাৰ মানে কি হ'ল সেই ভাপখিনি ঠাণ্ডা হোৱাৰ লগে লগে কি হ'ল পুনৰ পানীলৈ
পৰিৱৰ্তন হয়। ভাপখিনি বা সেই গেছীয় অৱস্থাত থকা ভাপখিনি আমি কি কৰিলোঁ, ঠাণ্ডা কৰাৰ লগে লগে সি আকৌ পানীলৈ পৰিৱৰ্তন হ'ল। ঠিক একেদৰে সেই পানীখিনি যদি আমি এগিলাচ পানী যদি আমি ৰেফ্ৰিজাৰেটৰত ৰাখোঁ, ৰেফ্ৰিজাৰেটৰত ৰখা মানে কি, তাক আমি তাপৰ পৰিৱৰ্তন ঘটাইছোঁ। কি কৰিছোঁ, তাপ কমাইছোঁ, মানে তাৰ উষ্ণতাটো কমাইছোঁ, তাৰ উষ্ণতাটো কমাইছোঁ। উষ্ণতা কমাই দিয়াৰ লগে লগে কি হ'ব, সেই পানীখিনি অধিক যেতিয়া উষ্ণতা কমি যোৱাৰ লগে লগে তোমালোকে দেখিছা ৰেফ্ৰিজাৰেটৰত সি গলি আকৌ কি হ'ব, গোট মাৰিবলৈ ধৰিব, আৰু গোট মাৰি সি আকৌ গোটা অৱস্থাৰ ৰূপ ল'ব। ঠিক আছে, গতিকে উষ্ণতাৰ ফলত তাৰতম্য কেনেকৈ হ'ব পাৰে, গোটা বস্তুটোত আমি যদি তাপ প্ৰয়োগ কৰোঁ, তাৰ উষ্ণতা বৃদ্ধি হ'ব, যাৰ ফলত সি জুলীয়া অৱস্থালৈ পাব। আকৌ সেই জুলীয়া অৱস্থাত থকা পদাৰ্থটোক যদি আমি আৰু অধিক উষ্ণতা বঢ়াই দিওঁ, তাপ দিয়াৰ লগে লগে সি গেছীয় অৱস্থালৈ যাব। ঠিক আছে, আৰু সেই গেছীয় অৱস্থাত থকা বস্তুখিনি উষ্ণতা যদি আমি কমাই দিয়াৰ লগে লগে সি কি হ'ব, ওলোটাটো মানে ৰিভাৰ্ছ প্ৰচেছটো। ঠিক আছে, ইয়ালৈকে ঠিকে আছে, উষ্ণতা বঢ়াই দিলে গেছীয় পালোঁ আমি, গোটাৰ পৰা গেছীয়লৈ। আকৌ সেই গেছীয়খিনি যদি আমি উষ্ণতাটো কমাই দিয়াৰ লগে লগে সি পনীয় হ'ব। আকৌ সেই পানীখিনিক অধিক যদি আমি উষ্ণতা কমাই দিওঁ, আৰু অধিক উষ্ণতা কমাই দিওঁ, ৰেফ্ৰিজাৰেটৰত ৰাখি দিওঁ, তেতিয়া কি হ'ব, সি পুনৰ বৰফলৈ পৰিৱৰ্তন হ'ব। ঠিক আছে, গতিকে আমি ক'ব পাৰোঁ কি, যে উষ্ণতাৰ তাৰতম্যৰ ফলত পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়। গোটাৰ পৰা জুলীয়া, জুলীয়াৰ পৰা গেছীয়, ঠিক আকৌ গেছীয়ৰ পৰা জুলীয়া, আৰু জুলীয়াৰ পৰা গোটা। ঠিক আছে, নেক্সট আমি আলোচনা কৰিম চাপৰ তাৰতম্যৰ ফলত কিদৰে অৱস্থাৰ পৰিৱৰ্তন হয়। অ'কে, এতিয়া আমি আলোচনা কৰিম চাপৰ তাৰতম্যৰ ফলত কিদৰে অৱস্থাৰ পৰিৱৰ্তন হয়। যিদৰে উষ্ণতাৰ তাৰতম্য ঘটাই আমি অৱস্থাৰ পৰিৱৰ্তন ঘটাব পাৰোঁ, ঠিক একেদৰে আমি চাপৰ তাৰতম্য ঘটাই বা চাপৰ সাল সলনি কৰি আমি কি কৰিব পাৰোঁ, অৱস্থাৰ পৰিৱৰ্তন ঘটাব পাৰোঁ। ঠিক আছে, এতিয়া প্ৰথমতে আমি ধৰি লওঁ যে গেছীয় অৱস্থাত আছে, কিছুমান কণা আছে যিবোৰ গেছীয় অৱস্থাত কি হয়, ভালদৰে বুজিবা, কণাবোৰ দূৰে দূৰে থাকে। গেছীয় অৱস্থাত কণাবোৰ কি হয়, দূৰে দূৰে থাকে। এতিয়া চাপ প্ৰয়োগ কৰা, প্ৰেছাৰ দিয়া মানে কি হয়, বুজি পাইছাই তোমালোকে, চাপ প্ৰয়োগ কৰিছোঁ মানে সেই কণাবোৰক আমি কি কৰিছোঁ, ওচৰ চপাই আনিছোঁ। ঠিক আছে, চাপ প্ৰয়োগ কৰিছোঁ ওপৰৰ পৰা বা ছাইডৰ পৰা বা তলৰ ফালৰ পৰা আমি চাপ প্ৰয়োগ কৰিছোঁ, মানে বস্তুবোৰক আমি ওচৰ চপাই আনিছোঁ। কণাবোৰক আমি ওচৰ চপাই আনিছোঁ, আৰু কণাবোৰ ইমানেই ওচৰ চাপি আহিব এটা নিৰ্দিষ্ট চাপত যে সেইবোৰ জুলীয়া পদাৰ্থৰ কণাৰ সমান হৈ যাব। এতিয়া জুলীয়া পদাৰ্থত ধৰা কণাবোৰ ইমানটো দূৰত্বত থাকে। ঠিক আছে, ইমান দূৰত্বত থাকে কণাবোৰ। এতিয়া চাপ প্ৰয়োগ কৰি আমি এই কণাবোৰক এই জুলীয়া পদাৰ্থৰ কণাৰ মাজত থকা ব্যৱধানৰ সমান কৰি দিলোঁ। লগে লগে কি হ'ব, এই অৱস্থাটো যিটো গেছীয় অৱস্থাত আছিল, সি জুলীয় অৱস্থালৈ পৰিৱৰ্তন হৈ যাব। বস্তুটো বুজিবলৈ চেষ্টা কৰা, যে গেছীয় অৱস্থাত কণাবোৰ দূৰে দূৰে থাকে, আমি কি কৰিলোঁ, চাপ প্ৰয়োগ কৰিলোঁ। চাপ প্ৰয়োগ কৰাৰ লগে লগে সেই কণাবোৰ ওচৰ চাপি আহি যিটো অৱস্থাত জুলীয়া পদাৰ্থবোৰ থাকে সেইটো অৱস্থালৈ আহি গ'ল। গতিকে সি গেছ হৈ নাথাকিল, সি হৈ গ'ল জুলীয়া। ঠিক আছে, গতিকে আমি এটা কথা ক'ব পাৰোঁ যে গেছীয় অৱস্থাত থকা কণাবোৰক যদি আমি চাপ প্ৰয়োগ কৰোঁ, অৰ্থাৎ গেছক যদি আমি চাপ প্ৰয়োগ কৰোঁ, সি কি হ'ব, জুলীয়া। ঠিক একেদৰে এই জুলীয়া যদি আমি অধিক চাপ প্ৰয়োগ কৰোঁ, সি কি হ'ব, গোটা। ঠিক আছে, এতিয়া এই কথাটো বুজিবলৈ আমি এটা উদাহৰণ চাওঁ। তোমালোকে চাগে দেখিছা লাইটাৰ যে জুই জ্বলা লাইটাৰ, সকলোৱে দেখিছা আজিকালি। লাইটাৰৰ কি হয়, এনেকুৱা ধৰণৰ থাকে, আৰু ইয়াতে এটা বটন থাকে। ঠিক আছে, যিটো আমি টিপি দিলে কি হয়, ইয়াতে গেছ ওলায় আৰু আমি জুই জ্বলাব পাৰোঁ। ক্লিয়াৰ? এতিয়া হয় কি, লাইটাৰৰ ভিতৰত যিখিনি কণা থাকে সেইবোৰ কি অৱস্থাত থাকে, জুলীয়া অৱস্থাত থাকে। কিন্তু যেতিয়া আমি সেই বাটনটো টিপি দিয়াৰ লগে লগে কি হ'ব, এই কণাবোৰ ওপৰলৈ উঠি আহিব আৰু সি ওলাই যোৱাৰ লগে লগে কিন্তু সি গেছীয় অৱস্থালৈ পৰিৱৰ্তন, আৰু গেছীয় অৱস্থালৈ পৰিৱৰ্তন হোৱাৰ কাৰণে সি জ্বলি উঠে। বুজি পাইছা, মানে কি হৈ গ'ল, সি জুলীয়াৰ পৰা গেছীয় হৈ গ'ল। এই যে জুলীয়া অৱস্থাত থাকে
লাইটাৰৰ ভিতৰৰ কণাবোৰ সেই জুলীয়া অৱস্থাত থকাৰ কাৰণ এটাই হৈছে যে ইহঁতক অত্যাধিক চাপ প্ৰয়োগ কৰি এই পাত্ৰটোৰ ভিতৰত ভৰাই দিয়া হয়। অত্যাধিক চাপ প্ৰয়োগ কৰাৰ ফলত সেই গেছখিনি অৰিজিনেলি সেইবোৰ গেছেই আছিল, সেই গেছখিনি কি হৈ যায় জুলীয়া অৱস্থালৈ পৰিৱৰ্তন হৈ যায়। ঠিক আছে, জুলীয়া অৱস্থাত এইকাৰণে ৰখা হয় যে জুলীয়া অৱস্থাত কণাবোৰ লগ লাগি থাকে, চাপি থাকে, আৰু আমি অধিক পৰিমাণৰ তাত আমি কণা ৰাখিব পাৰিম, যিটোৱে আমাক জুই জ্বলাত সহায় কৰে। ঠিক আছে, যেতিয়া ইয়াৰ পৰা এই গেছখিনি ওলাই যোৱাৰ লগে লগে সেই সমান ধৰণৰ চাপ নাথাকে বাহিৰত খোলা জেগা, বায়ুমণ্ডলীয় চাপ আছে, তাত এটমস্ফিয়াৰিক প্ৰেছাৰ আছে, সেই চাপটো এই ভিতৰৰ চাপতকৈ যথেষ্ট পৰিমাণে কম, আৰু যেতিয়াই চাপমুক্ত হৈ গ'ল কণাবোৰ, সি পুনৰ কি হ'ব গেছীয় অৱস্থালৈ আহি যাব। ঠিক আছে, গতিকে কি হ'ব সেইটো আমি জ্বলাব পাৰোঁ। এই লাইটাৰৰ উদাহৰণটো তোমালোকে মন কৰিবা। ঠিক আছে, এতিয়া যিদৰে গেছক আমি চাপ প্ৰয়োগ কৰি জুলীয়া অৱস্থালৈ পৰিৱৰ্তন কৰিব পাৰোঁ, আৰু জুলীয়াক অধিক চাপ প্ৰয়োগ কৰিলে গোটা অৱস্থালৈ আহে, ঠিক একেদৰে সেই জুলীয়া অৱস্থাত যেনেকৈ এই লাইটাৰৰ ভিতৰত গেছখিনি আছিল, সেই লাইটাৰৰ ভিতৰত থকাখিনিক যদি চাপ আমি মোকলাই দিওঁ, চাপটো যদি ফ্ৰী কৰি দিওঁ, চাপমুক্ত কৰি দিওঁ, বা আমি বাহিৰলৈ উলিয়াই দিওঁ, চাপটো যদি কমাই দিয়াৰ লগে লগে সি পুনৰ গেছীয় অৱস্থালৈ আহি যাব। বুজি পাইছা? ঠিক আছে, পুনৰ সি গেছীয় অৱস্থালৈ আহি যাব। আৰু এটা উদাহৰণ তোমালোকে ল'ব পাৰা কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইডত অত্যাধিক চাপ প্ৰয়োগ কৰি ৰখা হয়। ঠিক আছে, আৰু অত্যাধিক চাপ প্ৰয়োগ কৰিলে কাৰ্বন ডাই অক্সাইড কি হৈ যায় গোটা। গম পাইছা? অত্যাধিক চাপ প্ৰয়োগ কৰিলে কাৰ্বন ডাই অক্সাইড গোটা হৈ যায়, আৰু সি গোটা অৱস্থাত থাকিব অত্যাধিক চাপত। সেই কাৰ্বন ডাই অক্সাইডক যদি আমি চাপ কমাই পেলাই যদি আমি তাক বায়ুমণ্ডলীয় চাপলৈ লৈ আনো, ঠিক আছে, গোটা অৱস্থাত থাকে মানে ক'ৰবাত তাক অত্যাধিক চাপ প্ৰয়োগ কৰি ৰাখিছে, সেই চাপটো যদি ফ্ৰী কৰি দিওঁ, আমি চাপ মুক্ত কৰি দিয়াৰ লগে লগে কি হ'ব, সেই কাৰ্বন ডাই অক্সাইডখিনি বায়ুমণ্ডলীয় চাপলৈ আহিব। বায়ুমণ্ডলীয় চাপলৈ অহাৰ লগে লগে কি হ'ব, চাপটো কমি গ'ল মানে কি হ'ব, সি গোটাৰ পৰা আকৌ তাৰ অৱস্থাৰ পৰিৱৰ্তন ঘটাব। কিন্তু এটা কথা, কাৰ্বন ডাই অক্সাইডখিনিয়ে অৱস্থাৰ পৰিৱৰ্তন ঘটাই গোটাৰ পৰা জুলীয়া নহয়, সি গোটাৰ পৰা ডাইৰেক্টলি হয় গেছলৈ পৰিৱৰ্তন হয়। বুজি পাইছা? মানে কি, গোটা পদাৰ্থটো আমি যেতিয়া চাপ কমাই দিয়াৰ লগে লগে সি কি হ'ব গেছ হ'ব। বুজি পাইছা? ঠিক সেইদৰে আমি চাপৰ তাৰতম্য ঘটাই আমি কি কৰিব পাৰোঁ, অৱস্থাৰ পৰিৱৰ্তন ঘটাব পাৰোঁ। এতিয়া এই দুটা তোমালোকে লিখি ল'ব পাৰা, পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন কিয় দুটা কাৰণত হয়, এটা উষ্ণতাৰ তাৰতম্যৰ ফলত, এটা চাপৰ তাৰতম্যৰ ফলত। এইটো মই বুজিবলৈ দেখুৱাইছোঁ, এইবোৰ নিলিখিলেও হ'ব, কাৰচিন দি এনেকৈ তোমালোকে লিখি ল'ব পাৰা। ঠিক আছে, কিন্তু ইমান ৰাফটো লিখিব নালাগে। এতিয়া নেক্সট আমি ইয়াৰ বিষয়ে আমি ডিটেইলছত আলোচনা কৰিম। প্ৰথম আমি আলোচনা কৰিম উষ্ণতাৰ তাৰতম্যৰ ফলত কেনেদৰে সলনি হয়, কি ধৰণৰ ঘটনা ঘটে, সেই বিষয়ে আমি প্ৰথমতে আলোচনা কৰিম। অ'কে, এতিয়া আমি আলোচনা কৰিম উষ্ণতাৰ তাৰতম্যৰ ফলত কিদৰে অৱস্থাৰ পৰিৱৰ্তন হয়। ঠিক আছে, আমি চাইছিলোঁ অলপ আগতে যে উষ্ণতা বঢ়ালে কি হয়, অৱস্থাৰ পৰিৱৰ্তন ঘটে। এতিয়া সেই অৱস্থাটো পৰিৱৰ্তন কেনেদৰে হয় তাৰ বিষয়ে আমি অলপ ডিটেইলছত আলোচনা কৰিম। এতিয়া প্ৰথম আমি সেই বিষয়ে আলোচনা কৰোঁতে চাম গলনাংক, যাক ইংৰাজীত কোৱা হয় মেল্টিং পইণ্ট। ঠিক আছে, এই গলনাংকৰ সংজ্ঞা হৈছে যে এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত কঠিন পদাৰ্থ গলি গৈ জুলীয়া অৱস্থাপ্ৰাপ্ত হয়, সেই উষ্ণতাক পদাৰ্থটোৰ গলনাংক বোলে। ঠিক আছে, এক বায়ুমণ্ডলীয় চাপ মানে বাহিৰৰ যিটো বাতাবৰণৰ চাপ, তুমি যিটো চাপত বহি আছা সেই চাপটো। ঠিক আছে, এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত কঠিন পদাৰ্থ গলি গৈ জুলীয়া অৱস্থাপ্ৰাপ্ত হয়, সেই উষ্ণতাক পদাৰ্থটোৰ গলনাংক বোলে। ক্লিয়াৰ? এতিয়া এইটো বুজিবলৈ আমি এটা কাৰ্যকলাপ চাম, যিটো তোমালোকৰ কিতাপতো আছে। তাত লোৱা হৈছে কি, এটা বিকাৰ লোৱা হৈছে, সেই বিকাৰটোত আমি লৈছোঁ অলপ বৰফ। ঠিক আছে, আৰু উষ্ণতা জুখিবলৈ আমি এটা থাৰ্মোমিটাৰ লৈছোঁ। ক্লিয়াৰ? এতিয়া আমি কৰিম কি যে এই বিকাৰটো, যিটো বিকাৰ এটা ষ্টেণ্ডত ৰখা হৈছে, এইটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ, তোমালোকে চাবা বস্তুটো ভালকৈ। এটা ষ্টেণ্ডত আমি বিকাৰ এটা ৰাখিছোঁ, বিকাৰটোৰ ভিতৰত বৰফ আছে, আৰু এটা থাৰ্মোমিটাৰেৰে আমি থাৰ্মোমিটাৰ এটা তাৰ ভিতৰত ৰাখিছোঁ। থাৰ্মোমিটাৰটো কাম হ'ব উষ্ণতাটো জোখা। ঠিক আছে, এতিয়া কি কৰিম, আমি সেই বিকাৰটো আমি হিট কৰিম, মানে
তাপ দিম। তাপ কেনেকৈ দিম? ইয়াত আমি এটা মম বা কিবা বাৰ্ণাৰ যি হয় তাৰ জৰিয়তে আমি কি কৰিছোঁ, ইয়াত আমি তাপ দিছোঁ। তাপ দিয়াৰ ফলত কি হ'ব, ইয়াৰ বৰফৰ টুকুৰাবোৰৰ যেতিয়াই তাপ পাব মানে কি হ'ব, তাপ পোৱাৰ লগে লগে আমি জানো যে কণাবোৰৰ গতিশক্তি বৃদ্ধি পায়। এই বৰফৰ কণা আছে, ইয়াত সৰু সৰু কণা আছে বৰফৰ, সেই কণাবোৰৰ গতিশক্তি বৃদ্ধি পাব। গতিশক্তি বৃদ্ধি পোৱাৰ লগে লগে কি হ'ব, কণিকাবোৰৰ অধিক বেগত কম্পন কৰিব। অধিক বেগত সেই ভিতৰৰ বৰফৰ কণিকাবোৰ কম্পন কৰিব ল'ব, আৰু অধিক বেগত কম্পন কৰাৰ লগে লগে কি হ'ব, সেই কণাবোৰৰ আকৰ্ষণ শক্তিটো কমি যাব, আৰু সেই গোটা অৱস্থাৰ যিটো আকৰ্ষণ শক্তি থাকে সেই শক্তিটোৰ হৈ নাথাকিব, তাতকৈ কমি গৈ গৈ সিহঁতৰ কি হ'ব, সিহঁতৰ মাজত দূৰত্ব বাঢ়ি যাব, আৰু সিহঁতে মুক্তভাৱে ঘূৰি ফুৰিবলৈ ল'ব। ঘূৰি ফুৰিবলৈ লোৱাৰ কাৰণ এটাই কি, আমি তাপ প্ৰয়োগ কৰিলোঁ, গতিশক্তি বাঢ়িলে, কণাবোৰ মুক্তভাৱে ঘূৰি ফুৰিব ল'লে, আৰু অৱশেষত কি হ'ব, সেই বৰফৰ কঠিন কণাবোৰ গলি কি হ'ব, জুলীয়া অৱস্থালৈ পৰিৱৰ্তন হ'ব। আৰু সেই যিটো উষ্ণতাত সেই কণাবোৰ গলিব, সেই উষ্ণতাটোকে কোৱা হয় গলনাংক। ঠিক আছে, যি উষ্ণতাত কঠিন পদাৰ্থখিনি গলিবলৈ আৰম্ভ কৰে সেই উষ্ণতাটোকে কোৱা হয় গলনাংক। ক্লিয়াৰ? অ'কে, এতিয়া বৰফ গলিবলৈ আৰম্ভ কৰে 0 ডিগ্ৰী চেলচিয়াছত। ঠিক আছে, এতিয়া 0 ডিগ্ৰী চেলচিয়াছ যেতিয়া হ'ব, 0 ডিগ্ৰী চেলচিয়াছৰ পৰা সি কি কৰিব, গলিবলৈ আৰম্ভ কৰিব। ক্লিয়াৰ? ঠিক আছে, এতিয়া এটা কথা, যেতিয়া 0 ডিগ্ৰী চেলচিয়াছ হ'ব, 0 ডিগ্ৰী চেলচিয়াছ হোৱাৰ লগে লগে সেই বৰফখিনি গলিবলৈ আৰম্ভ কৰিব হয়, কিন্তু সেই 0 ডিগ্ৰী চেলচিয়াছটো তেতিয়ালৈকে বাঢ়ি 1 ডিগ্ৰী চেলচিয়াছ নহ'ব যেতিয়ালৈকে ইয়াত থকা গোটেইখিনি বৰফ গলি পানী নহ'ব। বুজি পালা? কি ক'লোঁ মই, যে সেই ধৰা 1 কেজি ইয়াত বৰফ আছে, সেই কমপ্লিট 1 কেজি বৰফ গলি পানী নোহোৱালৈকে ইয়াৰ উষ্ণতা, ইয়াৰ টেম্পাৰেচাৰটো 0 ডিগ্ৰী চেলচিয়াছেই হৈ থাকিব। সি কেতিয়াও 1 ডিগ্ৰী 2 ডিগ্ৰী বা বাঢ়ি নাযায়। ঠিক আছে, এতিয়া কথা হ'ল কি, যে আমিতো তাপ প্ৰয়োগ কৰিয়ে আছোঁ, তাপ প্ৰয়োগ কৰাটো বন্ধ কৰি দিয়ে নাই, তথাপিও সি 0 ডিগ্ৰী চেলচিয়াছ কিয় হৈ আছে, সি বাঢ়ি কিয় 1 ডিগ্ৰী চেলচিয়াছ হৈ যোৱা নাই? তাপখিনি গৈছে ক'ত? তাপখিনিতো ক'ৰবাত যাব লাগিব, নহ'লেতো এনেই ইয়াৰ উষ্ণতা নবঢ়াকৈ নাথাকিব। বুজি পাইছেনে? এতিয়া আচল কথাটো হয় কি, জিৰ' ডিগ্ৰী চেলচিয়াছত যেতিয়াই সি গলিবলৈ আৰম্ভ কৰে, তাৰ পাছত আৰু তাৰ উষ্ণতাটো বাঢ়ি নাযায়। যেতিয়া তাপ প্ৰয়োগ কৰি থকা তাপখিনি যাব ক'ত, বুজিছেনে? সেই তাপ প্ৰয়োগ কৰি থকা তাপখিনিয়ে কৰিব কি, সেই বৰফৰ কণাবোৰৰ মাজত যিটো আকৰ্ষণ থাকে সেই আকৰ্ষণটো কমাব, আৰু কমাই তাক কি কৰিব, গোটা অৱস্থাৰ পৰা জুলীয়া অৱস্থালৈ পৰিৱৰ্তন ঘটাত সহায় কৰিব তাপখিনিয়ে। বুজি পালা? মানে সেই তাপখিনি ক'ত লীন হৈ গ'ল, ক'ত নাইকিয়া হৈ গ'ল, সেই বৰফ আৰু পানীৰ মাজত সেই তাপখিনি নাইকিয়া হৈ গ'ল। বুজি পাইছা? সেই উষ্ণতাখিনি বৰফ আৰু পানীৰ মাজত নাইকিয়া হৈ গৈছে, কাৰণ 0 ডিগ্ৰী চেলচিয়াছেই আছে। আমি ইয়াত তাপ প্ৰয়োগ কৰি আছোঁ, তাপ প্ৰয়োগ কৰি থকাৰ ফলতো কি হৈছে, তাৰ 0 ডিগ্ৰীতকৈ সি বাঢ়ি যোৱা নাই। কিন্তু সেই তাপটোতো আমি প্ৰয়োগ কৰিয়ে আছোঁ, সেই তাপখিনি যাব ক'ত? সেই তাপখিনিয়ে এটা কামেই কৰিব, সি উষ্ণতা নবঢ়াই, তাৰ উষ্ণতা নবঢ়াই এটা কামেই কৰিব, যে সেই কঠিন বৰফৰ যিটো পদাৰ্থ, কঠিন পদাৰ্থটো, এই কঠিন পদাৰ্থৰ কণাবোৰক কি কৰিব, ইহঁতৰ মাজৰ আকৰ্ষণ শক্তিটো কম কৰাত সহায় কৰিব তাপখিনিয়ে, আৰু আকৰ্ষণ শক্তি কম কৰাই সেই কঠিন পদাৰ্থখিনি জুলীয়া অৱস্থালৈ পৰিৱৰ্তন ঘটাত সহায় কৰি থাকিব। মানে তাপখিনি সেই বৰফ আৰু পানীৰ মাজতে লীন হৈ গ'ল, নাইকিয়া হৈ গ'ল। বুজি পাইছা? সেইকাৰণে এই তাপটোকে কি বুলি কোৱা হয়, লীন তাপ বুলি কোৱা হয়, যাক ইংৰাজীত কোৱা হয় লেটেণ্ট হিট। লেটেণ্ট শব্দৰ অৰ্থ হৈছে লীন। ক্লিয়াৰ? এতিয়া যিহেতু বিগলনৰ ক্ষেত্ৰত এই লীন তাপটো ব্যৱহাৰ কৰিছোঁ, গতিকে আমি ইয়াক কি বুলি ক'ম, বিগলনৰ লীন তাপ। অ'কে, এতিয়া বিগলনৰ লীন তাপৰ এটা ডেফিনেশ্যন আছে, এটা সংজ্ঞা আছে,
সেই সংজ্ঞাটো হ'ব কি এক বায়ুমণ্ডলীয় চাপত, কাৰণ এই গোটেই কাৰ্যকলাপটো কিহত হৈছে এক বায়ুমণ্ডলীয় চাপত। এক বায়ুমণ্ডলীয় চাপত গলনাংক উষ্ণতাত মানে যি উষ্ণতাত গলিবলৈ আৰম্ভ কৰিছে, গলনাংক উষ্ণতাত 1 কিলোগ্ৰাম কঠিন পদাৰ্থ কমপ্লিট 1 কেজি সেই বৰফ কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ নিবলৈ কমপ্লিট 1 কেজি জুলীয়া হ'ব লাগিব। যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাক পদাৰ্থটোৰ বিগলনৰ লীন তাপ বুলি কোৱা হয়। বুজি পালা? এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত 1 কিলোগ্ৰাম কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাক পদাৰ্থটোৰ বিগলনৰ লীন তাপ বোলে। ক্লিয়াৰ? অ'কে, আকৌ এবাৰ কৈছোঁ যে 0 ডিগ্ৰী চেলচিয়াছত, ভালকৈ চোৱা, 0 ডিগ্ৰী চেলচিয়াছত বৰফ গলিবলৈ আৰম্ভ কৰে, মানে গোটা অৱস্থাৰ পৰা সি জুলীয়া অৱস্থালৈ যায়। আমি তলৰ পৰা তাপ প্ৰয়োগ কৰি আছোঁ, তাপ প্ৰয়োগ কৰাৰ ফলত 0 ডিগ্ৰী পালে, 0 ডিগ্ৰী চেলচিয়াছৰ পৰা সি গলিবলৈ আৰম্ভ কৰিলে। কিন্তু 0 ডিগ্ৰী চেলচিয়াছত যেতিয়া গলিবলৈ আৰম্ভ কৰিলে তাৰ পাছতো আমি তাপ প্ৰয়োগ কৰি আছোঁ, কৰি থকাৰ পাছতো কিন্তু সি তাৰ উষ্ণতা বাঢ়ি নাযায়। সাধাৰণতে তাপ প্ৰয়োগ কৰিলে উষ্ণতা বাঢ়ে, কিন্তু ইয়াত বাঢ়ি নাযাব। 0 ডিগ্ৰী চেলচিয়াছৰ পৰা সি 1 ডিগ্ৰী নহয় বা 2 ডিগ্ৰী নহয়, কি হ'ব 0 ডিগ্ৰী চেলচিয়াছে থাকিব। কেতিয়ালৈকে? যেতিয়ালৈকে কমপ্লিট 1 কেজি বৰফ গলি পানী নহয়, সেই তেতিয়ালৈকে সি 0 ডিগ্ৰী চেলচিয়াছে হৈ থাকিব। বুজি পাইছা? মানে সেই তাপখিনি কি হৈছে লীন হৈ গৈছে, কাৰ মাজত? সেই বৰফ আৰু পানীৰ মাজত। সেইকাৰণে ইয়াক লীন তাপ বুলি কোৱা হয়। যিহেতু বিগলনৰ ক্ষেত্ৰত এই তাপটো লীন হৈছে, গতিকে আমি ইয়াক ক'ম বিগলনৰ লীন তাপ। আৰু সেই তাপখিনি ক'ত গৈছে? 1 কিলোগ্ৰাম কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ নিয়াৰ ক্ষেত্ৰত ব্যৱহাৰ হৈছে তাপখিনি, সেইকাৰণে কি বুলি কোৱা হয়? বিগলনৰ লীন তাপ। অ'কে, গতিকে তোমালোকে এইটো লিখি ল'বা, বিগলনৰ লীন তাপ আৰু গলনাংক। চ' এতিয়া আমি চাম কিদৰে জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন হয়। ঠিক আছে, তো সেইটো জনাৰ আগতে আমি এটা সংজ্ঞা চাই লওঁ, যাক কোৱা হয় উতলাংক আৰু ইংৰাজীত বইলিং পইণ্ট। এতিয়া উতলাংক মানে হৈছে কি? বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত জুলীয়া পদাৰ্থ উতলিবলৈ আৰম্ভ কৰে সেই উষ্ণতাকে তাৰ উতলাংক বোলে। ঠিক আছে, বায়ুমণ্ডলীয় চাপত মানে বাহিৰৰ যিটো বাতাবৰণত তুমি আছা, সেই চাপটোত যিটো উষ্ণতাত জুলীয়া পদাৰ্থ এটা উতলিবলৈ আৰম্ভ কৰে সেই উষ্ণতাটোকে তাৰ উতলাংক বোলে। ঠিক আছে, জুলীয়া পদাৰ্থ এটা আমি গৰম কৰি আছোঁ, গৰম কৰি গৈ 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 এটা উষ্ণতাত সি উতলিবলৈ আৰম্ভ কৰে, মানে জুলীয়া অৱস্থাৰ পৰা সি ভাপ হ'বলৈ আৰম্ভ কৰিব, আৰু সেই উষ্ণতাটোকে আমি কি বুলি ক'ম? উতলাংক, বা ইংৰাজীত কোৱা হয় বইলিং পইণ্ট। ঠিক আছে, চ' ইয়াক আমি এটা উদাহৰণৰ সহায়ত বুজিম। ধৰি লোৱা এইটো এটা বিকা, ঠিক আছে, এইটো এটা বিকা, ছবি বেয়া হৈছে, এইটো এটা বিকা আৰু ইয়াত পানী আছে। ঠিক আছে, আৰু তলৰ পৰা আমি কি কৰিছোঁ? বাৰ্ণাৰে ইয়াক হিট কৰি আছোঁ, উষ্ণতাত দি আছোঁ। এইটো ষ্টেণ্ডত বিকাৰটো আছে বুলি ধৰি লৈছোঁ, আৰু ইয়াত পানী আছে, আমি তলৰ পৰা হিট কৰি আছোঁ। এটা থাৰ্মোমিটাৰতে আমি কি কৰিছোঁ? ইয়াৰ উষ্ণতাটো জুখি আছোঁ। এটা থাৰ্মোমিটাৰতে আমি ইয়াৰ উষ্ণতাটো জুখি আছোঁ। এতিয়া হিট দিয়াৰ লগে লগে, তাপ দিয়াৰ লগে লগে কি হ'ব? এই পানীখিনিৰ উষ্ণতা বাঢ়ি 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 গৈ থাকিব, আৰু এনেকুৱা উষ্ণতাত উপনীত হ'ব যিটো উষ্ণতাত ই কি হ'ব? জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন হ'ব, মানে উতলিবলৈ আৰম্ভ কৰিব। আৰু পানীৰ ক্ষেত্ৰত আমি জানো সেই উষ্ণতাটো হৈছে 100 ডিগ্ৰী চেলচিয়াছ। মানে 100 ডিগ্ৰী চেলচিয়াছ পোৱাৰ লগে লগে কি হ'ব? এই পানীখিনি উতলিবলৈ আৰম্ভ কৰিব, ইয়াৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব। ঠিক আছে, আৰু সেই 100 ডিগ্ৰী চেলচিয়াছত যিহেতু উতলিবলৈ আৰম্ভ কৰিছে, গতিকে 100 ডিগ্ৰী চেলচিয়াছক পানীৰ কি বুলি কোৱা হয়? উতলাংক। ঠিক আছে, যিটো উষ্ণতাত মানে উতলিবলৈ আৰম্ভ কৰে। উতলিবলৈ আৰম্ভ কৰে মানে কি? জুলীয়া অৱস্থাৰ পৰা সেই গেছীয় অৱস্থালৈ পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিছে। ঠিক আছে, এতিয়া যিদৰে আমি আগতে বৰফৰ ক্ষেত্ৰত আমি কথা এটা আলোচনা কৰিছিলোঁ লীন তাপৰ, ইয়াতো একেধৰণৰ কথা এটা আহিব। আমি 100 ডিগ্ৰী চেলচিয়াছত যেতিয়া উতলিবলৈ আৰম্ভ কৰিব, তাৰ পাছতো আমি হিট দি থাকোঁ,
হিট দি থাকিলেও ইয়াৰ কিন্তু উষ্ণতা বাঢ়ি নাযায় সেই উষ্ণতা সেই 100 ডিগ্ৰী চেলচিয়াছ 100 ডিগ্ৰী চেলচিয়াছে হৈ থাকিব যেতিয়ালৈকে কমপ্লিট পানীখিনি জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন নহয় গোটেই পানীখিনি যেতিয়া জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ কমপ্লিটলি সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈ নাযায় অৱস্থাৰ তেতিয়ালৈকে 100 ডিগ্ৰী চেলচিয়াছ সেই 100 ডিগ্ৰী চেলচিয়াছে হৈ থাকিব ঠিক আছে আৰু সেইটো কিহৰ কাৰণে লিন তাপৰ কাৰণে ঠিক আছে আৰু সেই তাপখিনি ক'ত ব্যৱহাৰ হ'ব ইয়াৰ অৱস্থাৰ পৰিৱৰ্তন ঘটোৱাত মানে জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন ঘটোৱাত সেই তাপখিনি ইউজ হ'ব ব্যৱহাৰ হ'ব বুজি পাইছা আৰু সেইটো কিহৰ কাৰণে হৈছে সেই লিন তাপৰ কাৰণে যিটো আমি আগতে আলোচনা কৰিছিলোঁ গতিকে যিদৰে বিগলনৰ লিন তাপ আছিল এইটো যিহেতু বাষ্পীভৱনৰ ক্ষেত্ৰত হৈছে পানী আৰু সেই ভাপৰ মাজত তাপখিনি লিন হৈ গৈছে গতিকে আমি ইয়াত কি বুলি ক'ম বাষ্পীভৱনৰ লিন তাপ ঠিক আছে তাপখিনি ক'ত লিন হয় ক'ত ব্যৱহাৰ হয় অৱস্থাৰ পৰিৱৰ্তন ঘটোৱাত সেই তাপখিনিয়ে উষ্ণতাটো নবঢ়ায় সি অকল অৱস্থাৰ পৰিৱৰ্তনহে ঘটায় ক্লিয়াৰ গতিকে ইয়াক আমি লিখিব পাৰোঁ ইয়াৰ সংজ্ঞাটো এনেধৰণে বাষ্পীভৱনৰ লিন তাপ যে এক বায়ুমণ্ডলীয় চাপটো তোমালোকে বুজি পাইছা চাগে যিটো চাপত তুমি আছা বায়ুমণ্ডলীয় চাপটো মানে এক বায়ুমণ্ডলীয় চাপত উতলাংক উষ্ণতাত মানে 100 ডিগ্ৰী চেলচিয়াছত এক বায়ুমণ্ডলীয় চাপ আৰু 100 ডিগ্ৰী চেলচিয়াছত 1 কেজি জুলীয়া পদাৰ্থ 1 কিলোগ্ৰাম জুলীয়া পদাৰ্থ যেতিয়া গেছীয় অৱস্থালৈ নিবলৈ 1 কিলোগ্ৰাম জুলীয়া পদাৰ্থ গেছীয় অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় সেই তাপকে পদাৰ্থটোৰ বাষ্পীভৱনৰ লিন তাপ বোলে আকৌ এবাৰ কৈছোঁ এক বায়ুমণ্ডলীয় চাপত উতলাংক উষ্ণতাত 1 কেজি জুলীয়া পদাৰ্থ গেছীয় অৱস্থালৈ নিবলৈ যি তাপৰ প্ৰয়োজন হয় তাক পদাৰ্থটোৰ বাষ্পীভৱনৰ লিন তাপ বোলে ঠিক আছে যেতিয়া মানে এক বায়ুমণ্ডলীয় চাপত 100 ডিগ্ৰী চেলচিয়াছত পাই গ'লোঁ পোৱাৰ লগে লগেতো সি অৱস্থাৰ পৰিৱৰ্তন হোৱা ষ্টাৰ্ট কৰি দিলে তাৰ পাছত তাপখিনি সেই উষ্ণতা প্ৰথমতে আমি 0 ধৰি লোৱা নৰ্মেল ৰুম টেম্পাৰেচাৰৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ 25 ডিগ্ৰী চেলচিয়াছৰ পৰা যেতিয়া জুই দিয়া নাই তাৰ পাছত আমি জুই দিয়া ষ্টাৰ্ট কৰিলোঁ পানীখিনি গৰম হৈ গৈ 100 ডিগ্ৰী চেলচিয়াছ পাই গ'ল আৰু সি উতলিবলৈ আৰম্ভ কৰিলে 100 ডিগ্ৰী চেলচিয়াছ পোৱাৰ পাছত আৰু কি হ'ব ইয়াৰ উষ্ণতা বাঢ়ি নাযায় সেই তাতেই ৰৈ যাব বুজি পালানে আৰু সেই তাপখিনি তলৰ পৰা আমি তাপ দিয়ে থাকিম সেই তাপখিনি উষ্ণতা বৃদ্ধিত ব্যৱহাৰ নকৰি ই তাৰ অৱস্থাৰ পৰিৱৰ্তন ঘটোৱাত ব্যৱহাৰ হ'ব মানে টোটেল 1 কেজি যিটো পানী আছিল সেই পানীৰ অৱস্থাৰ সি চেঞ্জ কৰাত ব্যৱহৃত হয় সেইকাৰণে ইয়াক কি বুলি ক'ম আমি লিন তাপ বুলি ক'ম লিন তাপ মানে এইকাৰণে যে পানীখিনি তাপখিনি লিন হৈ গৈছে পানী আৰু ভাপৰ মাজত ঠিক আছে চ' তোমালোকে এইটো ভিডিঅ'টো পজ কৰিবা পজ কৰিলে ধুনীয়াকৈ ডেফিনেশ্যনবোৰ লিখি ল'বা যদি কিবা বুজি পোৱা নাই আকৌ এবাৰ ক'বা ওকে চ' আজিলৈ ইমানে নেক্সট আমি আলোচনা কৰিম ঊৰ্ধ্বপতন যাক ইংৰাজীত কোৱা হয় ছাবলিমেশ্যন আৰু তাৰ পাছত চাপৰ তাৰতম্যৰ প্ৰভাৱ নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম ওকে থেংক ইউ